যোৱা ২২ তাৰিখ ৰবিবাৰ ৰাতিপুৱা কছিমুদ্দিন নামৰ ল'ৰাজনে পাৰেশ্বৰ দ্বিতীয় খণ্ড গাঁৱৰ নিবাসী তেখেতে ই ৰিক্সা লৈ অভয়পুৰীলৈ ভাড়া মাৰিবলৈ আহিছিল। ৰাতিপুৱা দিনৰ ১১টা বজাত তেখেতৰ ভণ্টিক ফোন কৰি জনাইছিল যে মই আমতলাত ৪জন পেচেঞ্জাৰ লৈ আহিছোঁ। ঠিক তাৰ আধা ঘণ্টামান পাছত তাৰ ডাঙৰ দাদায়ে তেওঁক ফোনত ট্ৰাই কৰিছিল, কিন্তু তেওঁৰ ফোনটো ছুইচ অফ পাইছিল। সেই হিচাপে দিনটো বিচাৰি থাকিছিল তেওঁলোকৰ পৰিয়ালৰ মানুহে। তাৰ পাছত তেওঁক বিচাৰি নাপায়, পাছত গৈ পেলাই অভয়পুৰী আৰক্ষী চকীত সন্ধিয়াৰ পৰা ৰাতি 10টা চাৰে 10টা বজালৈকে থাকি তাতে এজাহাৰ এখন দাখিল কৰে। সোমবাৰেও থানাত যোগাযোগ কৰে। তেওঁলোকৰ পৰিয়ালৰ মানুহ আৰু গাঁৱৰ মানুহে ইফালে সিফালে বহুত বিচাৰি আছিলে, কিন্তু তেখেতক নাপালে। কিন্তু আজি ৰাতিপুৱা চাৰে 10টামান বজাত আমতলা নিবাসী দীপক কুমাৰ ৰয়ে বুঢ়া ঠাকুৰীয়া পাহাৰত খৰি কাটিবলৈ আহিছিলে। তেখেতে এই পাহাৰৰ কোণাত অলপ জংঘলৰ মাজত এই কছিমুদ্দিন নামৰ ল'ৰাটোক গলত ৰছীৰে টানি হত্যা কৰিছে আৰু মূৰত শিলেৰে মাৰিছে। তেনেকুৱা অৱস্থাত দেখা পায়। তেখেতে ঘৰত গৈ পেলাই গাঁৱৰ মানুহক জনায়। গাঁৱৰ মানুহে উত্তৰ শালমাৰা আৰক্ষী চকীক জনায় আৰু উত্তৰ শালমাৰা আৰক্ষী চকীৰ পৰা অভয়পুৰী আৰক্ষী চকীত জনায়। সেই হিচাপে অভয়পুৰী আৰক্ষী চকীৰ ফালৰ পৰা উত্তৰ শালমাৰা আৰক্ষী চকীৰ ফালৰ পৰা তদন্ত কৰিবলৈ আহে। লগতে উত্তৰ শালমাৰা আৰক্ষী বিষয়া মহোদয় ইয়াতে আহি পেলাই ল'ৰাটোক তেনে অৱস্থাত মৃত অৱস্থাত দেখা পায়। তেখেতক মাৰি থৈছে, এনে মৃত অৱস্থাতে পাইছে। তাতে অলপ শিল আছে, বটলো আছিল, যিয়ে নহওক গলত ৰছী আছিল, এনে অৱস্থাত পাইছে। এইটো আমি এতিয়া ধৰিব পৰা নাই, যিহেতু আমি বস্তুটো আৰক্ষীসকলৰ ফালৰ পৰা যদি তদন্ত কৰি নিশ্চয় উদঘাটন কৰিব। ঘৰৰ মানুহৰ লগত গাঁওবাসীৰ লগত তেনেকুৱা কাজিয়া নাছিল। ল'ৰাটো খুব ভাল ল'ৰা আছিল, কিন্তু কিছুদিনৰ পৰা তেওঁলোকৰ সখুৰৰ ঘৰৰ লগত অলপ মনোমালিন্য চলি আছিল। যিয়ে নহওক বিয়া কৰিছে, মোটামুটি 3 বছৰ পাৰ হ'ল বিয়া কৰাইছে। যিয়ে নহওক আমি আৰক্ষী বিষয়া মহোদয়ক অনুৰোধ জনাওঁ যে তেখেতসকলে এই বিষয়টো তদন্ত সহকাৰে দোষীক কৰায়ত্ব কৰি অতি সোনকালে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। আৰু আমাৰ ৰাইজৰ ফালৰ পৰা এইখিনি আবেদন।